নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটি গল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন প্ৰিয়তমাৰ চিঠি কবিতাটিৰ কবি কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠি কবিতাটোৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা আছিল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম প্ৰকাশিত অভিধানখন আছিল অসমীয়া আৰু ইংৰাজী অভিধান। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম আছিল ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আছিল মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বীণ বৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম আছিল বীণ বৰাগী। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মই প্ৰেমত পৰিলোঁ। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম আছিল মই প্ৰেমত পৰিলোঁ। নেক্সট কুৱেশ্যন প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাতালপুৰী। প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল পাতালপুৰী। নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। নেক্সট কুৱেশ্যন বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উমৰ তীৰ্থ। বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম হ'ল উমৰ তীৰ্থ। নেক্সট কুৱেশ্যন অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখকজনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ প্ৰফুল্ল মহন্ত। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখকজন হ'ল ডক্টৰ প্ৰফুল্ল মহন্ত। নেক্সট কুৱেশ্যন শিশু সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বকুল ফুলৰ দৰে গ্ৰন্থৰ লেখকজনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মৃণাল কলিতা। বকুল ফুলৰ দৰে গ্ৰন্থৰ লেখকজনৰ নাম হ'ল মৃণাল কলিতা। নেক্সট কুৱেশ্যন অসমীয়া জনসাহিত্য নামৰ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। অসমীয়া জনসাহিত্য নামৰ শীৰ্ষক গ্ৰন্থখনৰ লেখকজন হ'ল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। নেক্সট কুৱেশ্যন জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মিৰি জীয়ৰী জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মিৰি জীয়ৰী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বাৰ্তা আলোচনী কোনখন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণোদয় প্ৰথম অসমীয়া বাৰ্তা আলোচনীখনৰ নাম হ'ল অৰুণোদয় নেক্সট কুৱেশ্যন অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাথান ব্ৰাউন অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম নৱমী প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম আছিল ৰাম নৱমী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম আছিল লৰা বন্ধু নেক্সট কুৱেশ্যন ভাঙনি কোঁৱৰ বুলিলে কাক জনা যায় ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি বুজা যায় শ্ৰীমন্ত শংকৰদেৱক নেক্সট কুৱেশ্যন নামঘোষাৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাধৱদেৱ নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ নেক্সট কুৱেশ্যন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল ৰাম সৰস্বতীয়ে নেক্সট কুৱেশ্যন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 চনৰ শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুণাভিৰাম বৰুৱা আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীৰ প্ৰথম সম্পাদক আছিল গুণাভিৰাম বৰুৱা নেক্সট কুৱেশ্যন কথাগীতাৰ ৰচক কোন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ভট্টদেৱ কথাগীতাৰ ৰচক আছিল ভট্টদেৱ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভানুমতী অসমীয়া সাহিত্যৰ আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম আছিল ভানুমতী নেক্সট কুৱেশ্যন অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলী অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলীয়ে নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱ গ্ৰন্থৰ ৰচক কোন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ গ্ৰন্থখনৰ ৰচক আছিল সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হৰিচন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম আছিল হৰিচন্দ্ৰ উপাখ্যান নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি নেক্সট কুৱেশ্যন কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কীৰ্তিনাথ হাজৰিকা প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল কীৰ্তিনাথ হাজৰিকাই নেক্সট কুৱেশ্যন কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ
ৱাল্টাৰ স্কট বোলা হয় ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলিও জনা যায় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘৰজেউতি প্ৰথম মহিলা আলোচনীখনৰ নাম আছিল ঘৰজেউতি নেক্সট কুৱেশ্যন বীণা বৰুৱা কোন ব্যক্তিৰ স্বপ্ন নাম ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট কুৱেশ্যন শিলবদ্ধ কোন বিখ্যাত ব্যক্তিৰ স্বপ্ন নাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি হোমেন বৰগোহাঁই পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰজন হ'ল হোমেন বৰগোহাঁই নেক্সট কুৱেশ্যন অন্তৰীপৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অতুল চন্দ্ৰ হাজৰিকা অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি কনকসেন ডেকা 2014 চনত শংকৰদেৱ বঁটা লাভ কৰিছিল কনকসেন ডেকাই নেক্সট কুৱেশ্যন কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মামৰে ধৰা তৰোৱাল মামৰে ধৰা তৰোৱালৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1938 চনত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ স্থাপন কৰা হৈছিল 1938 চনত